জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাৰ এৰি নাহি কেও পাম দোহাৰি চৰণকো ৰেণু শতকোটি বাৰ এক কৰহো প্ৰণাম বাৰ এক কৰহো প্ৰণাম। নৱমীদল নাট্যগোষ্ঠী মালৌ পথাৰ যোৰহাটৰ উদ্যোগত বৃহত্তৰ মালৌ পথাৰ অঞ্চলৰ ৰাইজ তথা যোৰহাট জিলাবাসী ৰাইজৰ সহযোগত প্ৰথম সংখ্যক সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত এই পবিত্ৰ থলীৰ পৰা সৰ্বপ্ৰথমে মই গুৰু আসনলৈ শতকোটি প্ৰণাম যাচিছোঁ। পৰম শ্ৰদ্ধাভাজন ভাওনাপ্ৰেমী ৰাইজ, বিচাৰকৰ আসনত উপবিষ্ট মহামান্য বিচাৰক মণ্ডলী, উদ্যোক্তা মণ্ডলী আৰু এই অঞ্চলৰ স্বনামধন্য ব্যক্তিসকল, আপোনালোকে এইভাগী কাৰ্যসূচীৰ বাবে মোক নিমন্ত্ৰণ কৰি আনিলে উদ্বোধক হিচাপে মই আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্বপ্ৰথমে ভাওনাৰ উদ্বোধন কৰিবলৈ আহোঁতে প্ৰথমতে প্ৰণিপাত জ্ঞাপন কৰিছোঁ সেইজনা গুৰুলৈ, যিজনা গুৰুৱে পঞ্চদশ শতিকাত বিশৃংখল হৈ থকা, সেই সময়ত বিশৃংখল হৈ থকা অসম ভূমিত জন্মগ্ৰহণ কৰি সমাজৰ সকলো বিশৃংখলতা দূৰ কৰি এখন দায়বদ্ধশীল সমাজ, অসমীয়া সমাজ গঢ়ি তুলিছিল। তেখেত হ'ল স্বনামধন্য শ্ৰীমন্ত শংকৰদেৱ। দ্বিতীয়তে মই প্ৰণিপাত জ্ঞাপন কৰিছোঁ তেখেতৰে প্ৰিয় শিষ্য দ্বিতীয়জনা গুৰু মাধৱদেৱলৈ। তৃতীয়তে মই প্ৰণিপাত জ্ঞাপন কৰিছোঁ আমাৰ সেইজনা গুৰু, আমাৰ গুৰু, অসমৰ ধ্ৰুৱতৰা সদৃশ, অসমীয়াৰ হিয়াৰ নামতো অসম ভূমিত জন্মগ্ৰহণ কৰি বিভিন্ন ভাষা সংস্কৃতিত তেখেতে অসমৰ সাংস্কৃতিক ভঁৰালটো চহকী কৰি গ'ল। যিজনে মায়াবিনী এন্ধাৰৰ মাজত কৃষ্ণ দৰ্শন পাইছে, তেখেতলৈও শতকোটি প্ৰণাম জনাইছোঁ। প্ৰণিপাত জনাইছোঁ অসমৰ সাংস্কৃতিক আৰু সামাজিক জগতৰ সেই মহিলোসকললৈ, আৰু প্ৰণিপাত জনাইছোঁ উদ্যোক্তা মণ্ডলী, যিসকলে শীতৰ এই ঠেকুৱাই ধৰা ঠাণ্ডাত গুৰুজনাই সৃষ্টি কৰা ভাওনা সংস্কৃতিৰ ভাওনা সমাৰোহ উদযাপন কৰি গুৰুজনাৰ বাণী জনসাধাৰণলৈ পঠিয়াব পাৰিছে। সেইসকলৰ ভক্তি ঈশ্বৰ ভক্তি, তেখেতসকলৰ মাজত ভগৱানৰ আৱিৰ্ভাৱ হয়। এতিয়া কথা হ'ল, আপোনালোকে মোক উদ্বোধক হিচাপে নিমন্ত্ৰণ জনালে, ভাওনাৰ উদ্বোধক, এয়া জানো সম্ভৱ? মই ভাবোঁ ভাওনা উদ্বোধন কৰিবলৈ এই অল্পমতি অকণো জ্ঞান নাই। ভাওনাৰ উদ্বোধন গুৰুজনাই নিজেই দি থৈ গৈছে। ভাওনাৰ উদ্বোধন হ'ব যেতিয়া
গায়ন বায়নেৰে এই অগ্নিগড়ৰ নগছি বন্তি তলেদি গুৰুৰ ধ্বনিৰে মঞ্চত প্ৰৱেশ কৰিব, তেতিয়াই ভাওনাৰ উদ্বোধন হ'ব। কিন্তু তথাপিতো আপোনালোকৰ নিৰ্দেশত মই আপোনালোকক ধন্যবাদ জনাই আনুষ্ঠানিকতা ৰক্ষা কৰি এটি মাত্ৰ চমু ভাষণ দিব খুজিছোঁ। মই সময় নষ্ট নকৰোঁ, কাৰণ প্ৰতিযোগিতা ইয়াত বহুত নিয়মাৱলী আছে। ভাওনা হ'ল গুৰুজনাৰ অমৰ সৃষ্টি। এই ভাওনাৰ যোগেদিয়ে গুৰুজনাই সমাজলৈ, অসমীয়া সমাজলৈ ঢালি দিছিল স্বৰ্গৰ মন্দাকিনী ধাৰা। যি সময়ত অসমৰ সমাজত ধনী দুখীয়া, উচ্চ নীচ, শিক্ষিত অশিক্ষিতৰ মাজত পাৰ্থক্য আছিল, গুৰুজনাই এই সকলোবোৰ বৈষম্য আঁতৰাবৰ কাৰণে বৈষ্ণৱ ধৰ্মৰ বটবৃক্ষজোপা ৰোপণ কৰিছিল। আৰু সেই বটবৃক্ষৰে এটা প্ৰকাণ্ড ঠাল ভাওনা সংস্কৃতি, গুৰুজনাৰ অপূৰ্ব সৃষ্টি। সেই অপূৰ্ব সৃষ্টিয়ে আজি ভাওনা প্ৰতিযোগিতা, মই সমালোচনা নাই কৰা, ভাওনা প্ৰতিযোগিতা বুলি মই সমালোচনা নাই কৰা। মই এটাই ভাল পাইছোঁ, প্ৰতিযোগিতাই হওক, সমাৰোহেই হওক বা বিভিন্ন অনুষ্ঠানৰ অন্তত ভাওনাই হওক, এয়া হ'ল গুৰুজনাই দি যোৱা স্বৰ্গৰ মন্দাকিনী ধাৰা আমি সমাজত পৰিৱেশন কৰিছোঁ। আমি গুৰু সংস্কৃতি পৰিৱেশন কৰিছোঁ। আমি প্ৰতিযোগিতাই হওক বা যিয়েই নহওক, কিছুৱে ভাওনা প্ৰতিযোগিতা সমালোচনাও কৰে। সমালোচনা কৰি লাভ নাই। অসমীয়া সমাজ এতিয়া নৱপ্ৰজন্মই, মই ভাল পাই যুৱক যুৱতীসকলে ভাওনাক যিভাৱে আদৰি লৈছে, সঁচাকৈয়ে শলাগিবলগীয়া। আজি ভাল ভাওনা কণ কণ মইনাসকলৰ মাজতো শিশু ভাওনা প্ৰতিযোগিতা হয়। সেই বটবৃক্ষজোপাৰ কুমলীয়া কোঁহকেইটা হ'ল সেই কণ কণ মইনাসকল, যিসকলে ভাওনা কৰে। মই আজি অসমীয়া ভাওনা গুৰুজনাই অংকীয়া ভাওনা সৃষ্টি কৰিছিল। আজি হয়তো 1449 চনৰ পৰা যদি গুৰুজনা এতিয়ালৈকে থাকিলহেঁতেন, আমি যি ভাওনা কৰি আছোঁ, গুৰুজনায়ো ইয়াত পৰিৱৰ্তন আনিলেহেঁতেন। কাৰণ গুৰুজনাই ভাওনা সংস্কৃতি সৃষ্টি কৰিছিল জনসাধাৰণে বুজিব পৰাকৈ, জনসাধাৰণৰ মাজত আধ্যাত্মিকতাৰ ভাৱ গঢ়াই তুলিব। আৰু ভাওনা তেখেতে বহুত নীতি আদৰ্শত ভাওনা সৃষ্টি কৰিছিলে। মই বিভিন্ন শিল্পী কলা কৌশলী আজি ভাওৰীয়াসকলক এটাই মাত্ৰ অনুৰোধ, গুৰুজনাই যি তেখেতসকলে যদিও প্ৰতিযোগিতাত নামিছে, গুৰুজনাই যি আদৰ্শৰে ভাওনা সৃষ্টি কৰিছিলে, সেই আদৰ্শৰ পৰা যাতে অকণো বিচলিত নহয়। কাৰণ ভাওনা আমাৰ প্ৰাণৰো প্ৰাণ, অসমীয়াৰ প্ৰাণ। গতিকে গুৰুজনাই যি নীতি নিয়মেৰে ভাওনা কৰিছিলে, প্ৰথমে তেখেতে চিহ্নযাত্ৰা ভাওনা কৰিছিলে, তাৰপাছত পত্নীপ্ৰসাদ, কেলিগোপাল, ৰুক্মিণী হৰণ, ৰাম বিজয়, প্ৰথমতে তেখেতে কৃষ্ণলীলাই কৰিছিলে, শেষত তেখেতে ৰাম বিজয় নাটৰ যোগেদি ৰামলীলাও। গতিকে মই বিশেষ দীঘলীয়া বক্তব্য ইয়াত প্ৰদান নকৰোঁ, সময়ৰ কথা আছে। 4 বজাত ভাওনা, হয়তো 4 বাজি গ'লেই ভাওনা আৰম্ভ হ'ব লাগে। প্ৰতিযোগিতা বহুত নিয়মাৱলী আছে। গতিকে মই আজিৰ নাট,
আজিৰ শিল্পী ভাৱৰীয়া কলা কৌশলীসকলক যিহেতু প্ৰতিযোগিতা, গতিকে মই এটা শুভেচ্ছা জনাইছোঁ, তেখেতসকলে যেন প্ৰতিযোগিতাত ভাল এটা স্থান লাভ কৰিব পাৰে, তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ। ৰাৱণৰ মণ্ডোদৰী লাভ, নন্দী আৰু বেদৱতীৰ অভিশাপ। মণ্ডোদৰী বৰ সুন্দৰ, কোমল মনৰ এগৰাকী নাৰী, যাৰ পৰা ৰাৱণে লাভ কৰিব নীতি জ্ঞান। আৰু বেদৱতী সীতাৰ পূৰ্বজন্মত সীতাই ৰাৱণক অভিশাপ দি থৈছিল। গতিকে মই বিশেষ ব্যাখ্যা নকৰোঁ। ভাওনাখনৰ এখন মৰা ফুৰুকীয়া নাটভাগী সুন্দৰভাৱে পৰিৱেশন হওক, এই কামনা কৰিলোঁ। আৰু বিশেষ একো নকৈ মোৰ বক্তব্য মই ইমানতে সামৰণি পাৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। হয়, উদ্যোক্তা মণ্ডলীয়ে মোক কৰিছে, মই ইতিমধ্যে কৰিছিলোঁ। ভাওনা উদ্বোধন গায়ন বায়নৰ যোগেদি হ'ব। তথাপিতো মই আনুষ্ঠানিকতা ৰক্ষা কৰি এই ভাওনা ভাগি উদ্বোধন হ'ল বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ উদ্বোধক মহোদয়ে আজি এই ভাওনা ভাগিৰ প্ৰাৰম্ভতে যি উদ্বোধনী ভাষণ প্ৰদান কৰিলে, আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উদ্যোক্তাসকলক তেখেতক আসনত উপবিষ্ট কৰাবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ।